কোকৰাঝাৰৰ দোতমা নোৱাৰ ভিতাত ব্যাপক খহনীয়া লুঙা নৈৰ খহনীয়াত মাটি ভেটি হেৰুৱাইছে বহুকেইটা পৰিয়ালে 1.5 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা জিঅ' বেগৰ বান্ধটো এক প্ৰকাৰ খহনীয়াৰ ফলত এতিয়া বেয়াৰ দিশলৈ গতি কৰিছে নিৰাপদ স্থানলৈ ঢাপলি মেলিবলগীয়া হৈছে খহনীয়াগ্ৰস্তই আমি আপোনালোকক এই পৰিৱেশ দেখুৱাইছো ৰাইজে জিঅ' বেগ স্থাপন কৰাৰ পিছতো খহনীয়া প্ৰতিৰোধ নোহোৱাত এতিয়া এইদৰে বাঁহ গছৰ কুনা পেলাই খহনীয়া প্ৰতিৰোধৰ বাবে চেষ্টা কৰিছে কিন্তু প্ৰকৃতিৰ এই ৰুষ্ট ৰূপ ৰাইজে নিৰন্তৰলৈ আনিব পৰা নাই যাৰ বাবে ঘৰ দুৱাৰ ভাঙি এতিয়া ৰাইজ সেই স্থানৰ পৰা নিৰাপদ স্থানলৈ আঁতৰি যাব লগা এটা অৱস্থাৰ সৃষ্টি হৈছে আমি সেই খহনীয়াস্থলীৰ পৰিৱেশ দেখুৱাবৰ বাবে আপোনালোকক পোনপটীয়াকৈ লৈ যাব বিচাৰিছো য'ৰ পৰা সংযুক্ত হৈছে আমাৰ সাংবাদিক ৰিনয় বসুমতাৰী ৰিনয় হয় ৰাজদীপ মই এতিয়া কোকৰাঝাৰ হয় ৰাজদীপ মই এতিয়া উপস্থিত আছো নাৱৰবিটা গাঁও এই গাঁৱৰ বাসিন্দাসকলে এতিয়া বহুত অসুবিধাত চলি আছে যে ভূটানৰ পৰা নদী আহে লঙা নদী এই নদীটো আমি দেখাবৰ কাৰণে চেষ্টা কৰিম প্ৰথমতে ইয়াত জিঅ'টেক চৰকাৰৰ পৰা 1.5 কোটি যে এমএলএ ৰবিৰাম নাৰ্জাৰী লৈ অনা হৈছিল ইয়াৰ কন্ট্ৰেক্টৰ যিমান কাম কৰিব লাগিছে এইটো কাম কৰা নাই ইয়াৰ গাঁৱৰ বাসিন্দাসকলে ইয়াৰ কাৰণে এতিয়া অসুবিধাত চলি আছে এই যদি চাই ইয়াত ইৰোশন হোৱাটো আমি দেখিবলৈ ইয়াত মছজিদ আছিল মছজিদৰ ইয়াত যে কোৱা আছিল আমি দেখিবলৈ পাইছো আৰু এই গাঁৱৰ বাসিন্দাসকলে কৈছে ইয়াত এতিয়ালৈকে 70টা ঘৰ এই নদীয়ে লৈ যোৱা হৈছে আৰু আমি দেখাবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকে এটা ইয়াত জিঅ'টেক বনোৱা হৈছিল 1.5 কোটি টকাৰ কিন্তু এইটো যিমান কাম কৰিব লাগিছিল এইটো কাম কৰা নাই ৰাইজৰ গাঁৱৰ বাসিন্দাসকলে কৈছে ইয়াৰ 50 পৰা 60 লাখ ইয়াত খৰচা কৰা হৈছে তাৰ পৰা যে 1.5 কোটি টকা ইয়াত যে কন্ট্ৰেক্টৰে কাইছে এইটো ইয়াৰ গাঁৱৰ বাসিন্দাসকলে কৈছে আমি জানিবৰ কাৰণে চেষ্টা কৰিম গাঁৱৰ বাসিন্দা কি দাবী কৰে ইয়াৰ বিষয়ে ইয়াত কি অসুবিধা চলি আছে ইয়াৰ বিষয়ে কি ক'ব কিমান কোটি টকাৰ এইটো চেংচন হৈছে হয় আমি হয়তো গাঁৱৰ মানুহে যিখিনি চাইছোঁ বা পাইছোঁ আজি ধৰক ৰবিৰাম এমএলএ ছাৰে আমাৰ যিখিনি কাম প্ৰজেক্ট এটা দিছিলে আজি 1.5 কোটি টকাৰ এটা কাম হয়তো এই কামখিনিয়ে হয়তো ঠিকাদাৰ কণ্ট্ৰেক্টৰ যিবিলাক আছে এওঁলোকে হয়তো নিম্ন শ্ৰেণীৰ কাম কৰাৰ কাৰণে হয়তো কামখিনি আমাৰ 2 মাহ 3 মাহ নাই যাওঁতে হয়তো কামখিনি আমাৰ ভাঙি চিঙি গুচি যোৱাৰ নিচিনা হ'ল আৰু মাজে মাজে মানে ভাঙি গ'ল সেইটোৱে আমি কৈছোঁ যে চৰকাৰক দাবী কৰিছোঁ আমাৰ প্ৰমোদ বড়ো চিফ যে আছে আমাৰ ব্ৰিটিছ চৰকাৰ আৰু আমাৰ লোকেল ইএম যে আছে হয়তো ইএম ছাৰকো আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ এই কামখিনি হয়তো দৃষ্টিগোচৰ ভালদৰে লয় আৰু তাকে মানে কৈ আমি হয়তো যে আমাৰ যিখিনি আৰু এইফালে কাম যিখিনি কৰিলে কাম কৰাৰ পিছত যিখিনি বাকী আছে সেই কামখিনিও প্ৰায় 250-300 কিলোমিটাৰ হয়তো ইমানখিনি একটা আইডিয়া অনুভৱ কৰোঁ আমি এই কামখিনি হয়তো যাতে আমাক যিখিনি মানে হয়তো ভাঙি চিঙি যোৱা মানুহবিলাকৰ মুখৰ ভুটি চাই এই কামখিনি যাতে আমাক অতি শীঘ্ৰে এটা কিবা প্ৰজেক্ট দি আমাৰ গাঁৱৰ মানুহৰ ৰাইজৰ ক্ষেত্ৰত আমি দুখ প্ৰকাশ কৰি কৈছোঁ যে আমাৰ হয়তো যিখিনি হয়তো চৰকাৰৰ মানে দৃষ্টিগোচৰত লৈ পেলাই আমাক হয়তো এটা প্ৰজেক্ট এটা এমাউণ্ট বনাই আমাক এই কামখিনি অতি শীঘ্ৰে আমাৰ এই গড়খুৰীয়ানা বানমানী মানুহক প্ৰীতি মানুহক আমাক এটা সহায় কৰি দিয়ে যেন চৰকাৰক আমি এই আহ্বান জনাইছোঁ ফাৰ্কো লাইন বনোৱা হৈছিল এইটো এতিয়া নাইকিয়া হৈ গৈছে নেকি হয় এইটো হয়তো পাৰ্কো বান যিটো কৰিছে সেই কামখিনি আজিলৈকে প্ৰায় 2 মাহ 3 মাহ আগতে কৰিব লগা আছিলে কাম মালখিনি আগতে পেলোৱা হ'ল হয়তো কামখিনি টকা নথকাৰ কাৰণত কি অসুবিধাৰ কাৰণত কণ্ট্ৰেক্টৰে হয়তো কামখিনি নকৰাৰ কাৰণত আমাৰ নদীখিনি আৰু বেছিকৈ ভাঙি গ'ল লঙা নদীখিনি আৰু মছজিদ যিটো আছে মছজিদটো আমাৰ হয়তো এই মছজিদটো আমাৰ অৰ্ধেকখিনি আমি আজি 3-4 দিন আগতে ভাঙিব লগা হ'ল আমি ৰাইজে ৰাস্তা খোজ কাঢ়িব নোৱাৰোঁ অলপ পানী পৰিলে হয়তো আমাৰ এই মানে এইখিনি গাড়ী আৰু চাইকেল লৈ যিখিনি মানুহ ল'ৰা ছোৱালী স্কুলত যায় সেই যোৱাৰ কাৰণে আমাৰ খুব অসুবিধা হৈ গ'ল হয়তো আমি ৰাইজক হয়তো বহুত মানে ৰাইজেও কষ্ট কৰিলোঁ চৰকাৰতো নিবেদন কৰিলোঁ হয়তো আমাৰ পাৰ্টি লেভেলতো বহুতবাৰ মানে গৈছিলোঁ এওঁলোকে আহে আৰু গুচি যায় যাই হওক ৰবিৰাম ছাৰে আমাৰ যিখিনি কাম দিছে সেই কামখিনি যদি ভালদৰে কৰিলেহেঁতেন তা আমি ৰাইজে সন্তুষ্ট হ'লেহেঁতেন হয়তো এই কামখিনিও আমাৰ অতি নিম্ন শ্ৰেণীৰ কৰাৰ কাৰণত আমাৰ এই কামখিনিও হয়তো ধ্বংস হৈ যোৱাৰ পথত আৰু মানে কমচে কম 1 কোটি 50 লাখ টকাৰ এটা প্ৰজেক্ট আছিলে সেই কামখিনিৰ পিছত মানে এই প্ৰজেক্টৰ কাম ইমানখিনি পইচাৰ পিছতো হয়তো আইডিয়া অনুভৱ কৰোঁ আমি 50-60 লাখ টকাৰ এটা কাম হৈছে হয়তো এটো মানে দুৰ্বল কাম হৈছে কাম শেষ নহওঁতে কামখিনি মাজে মাজে হয়তো আমাৰ নষ্ট হৈ গ'ল